Morning everyone. এতিয়া ৰাতিপুৱাৰ 6:20 হৈছে আৰু মই হস্পিটালৰ দৃশ্য এটা দেখুৱাব গৈছোঁ। এয়া চাওকচোন, এই মিমোছা ট্ৰী ডালত কিমান চৰাই আহিছে, চৰাই মৌ চুহি আছে। আৰু তলত তেনেকৈ এখন প্লেট দি থৈছোঁ, ইয়াতেও লাহে লাহে চৰাইবোৰ আহি আছে ভাত খাব। ৰাতিপুৱা সদায় এনেকৈ প্লেট এখনত ভাত দি থৈ দিওঁ আৰু ওপৰত তাতে এটা হেংগিং আছে, তাতেও ভাত দি থৈ দিওঁ। তাৰে ভাতকেইটা আগে শেষ হয়। হেংগিংডাল দেখাই দিছোঁ, এটা চৰাই আছে তাতে খাই আছে। আৰু ইয়াতে তলত এনেকৈ ভাত দি থৈ দিওঁ। আহিছে, বেটছ বাই বেটছ আহি থাকে, গৈ থাকে। দেখিছেনে, এই স্লেবখনৰ ভাত প্ৰায় শেষ আৰু বুলবুলি খাই গুচি গ'ল। তাতে খোৱা হোৱাৰ পিছত এখেতসকল আহিছে তলত এতিয়া এই প্লেটখনৰ পৰা ভাত খাই আছে। আৰু এই চৰাইবোৰ যে দেখি আছে, সকলোৱে চিনি পাইছে চাগে, এইকেইজনী হ'ল বুলবুলি। তো ফাৰ্ষ্ট বুলবুলি আহে, তাৰপিছত আপোনাৰ শালিকা আৰু কপৌ আহে, আৰু তাৰপিছত আপোনাৰ ঘনচিৰিকাবোৰ আহে। এয়া দেখিছেনে, দুগৰাকী শালিকা আহিছে। এইটো শালিকাই হয়, শালিকাৰ এটা বেলেগ প্ৰজাতি এইটো। এতিয়াও বুলবুলিৰ শেষ হোৱা নাই, কিন্তু শালিকাকেইটা আছে ৱেইটিঙত। আহিছে, এইটো আমাৰ যিটো জেনেৰেল শালিকা, এইটো আহিছে। বাট ভিডিঅ' বনোৱা খুব সহজ নহয়, আপুনি অলপ দূৰৰ পৰাই লৈ থাকিব লাগে। মই জুম কৰি লৈ আহিছোঁ। দেখিছেনে, ৰাতিপুৱা এনেকুৱা দৃশ্য দেখা পালে মনটো এনেই ভাল হৈ যায়। আপোনালোকেও চৰাইক ভাত পানী কিবা দি পায়নে? যদি দিয়ে কমেণ্টত জনাব। আৰু গৰমৰ দিনততো আৰু ধুনীয়া, আপুনি পানী দি থ'ব, তাতে আহি ইমান ধুনীয়াকৈ গা ধুৱে। কেতিয়াবা সেইখিনিও আপোনালোকক দেখুৱাম। দেখিছেনে? চৰাই সজাত কিয় ৰাখিব লাগে, যদি এনেকৈ সদায় আমি চৰাই দেখা পাওঁ।